কেণ্ডেল নাইট প্ৰেয়াৰ পিচ ফৰ আয়ুষ্টি পাৰ্টিৰ আমি আজি সেই অনুষ্ঠান কৰিছোঁ যাতে কি এখেতৰ মনৰ সুখী কামনা কৰাৰ কাৰণে আজি সবে আমি চিকনমাটি ৰাইজ লগত বৰগৰা ৰাইজ আৰু আমাৰ ষ্টুডেণ্ট আৰু আমাৰ শিক্ষকসকলে সবে আমি একত্ৰিত হৈ আজি সেই কাৰ্যসূচী আগুৱাই লৈ যাব কাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ আৰু আমি গম পাইছোঁ যে সেই ৰেপিষ্ট আৰু মাৰ্ডাৰাৰ সিহঁতক এজনক আহত কৰিছে এৰেষ্ট কৰিছিলে বোকাজান আৰক্ষীয়ে আৰু এখেতক গুলিও চালনা কৰিছে কিন্তু বাকি তাৰ লগত থকা তিনিজন সিহঁতে এতিয়ালৈকে গ্ৰেফতাৰ হোৱা নাই আমি হয় সন্দেহ কৰোঁ এতিয়া পুলিচৰ পৰা এওঁ পলায়ন কৰা অৱস্থাত এখেতক গুলি চালনা কৰিছিলে কিন্তু আমাৰ সমূহ ৰাইজ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমাৰ আমি দাবী জনাওঁ যে কি এই ৰঞ্জিত বসুমতাৰীক ফাঁচি দিব লাগে আজি আমি ইয়াত চিকনমাটি কপাটি আৰু বৰগৰা বাগানৰ আমাৰ যেহেতু ষ্টুডেণ্টছ বৰ্গৰ আৰু আমি শিক্ষক বৰ্গৰ আজি ইয়াত উপস্থিত হোৱাৰ এটাই কাৰণ হ'ল আমি আমাৰ লেট আয়ুষ্টি পূৰ্তিৰ আত্মাৰ শান্তিৰ বাবে আমি ইয়াত এই কেণ্ডেল লাইট প্ৰেয়াৰ মিটটো কৰিব ওলাইছোঁ বিশেষকৈ আমি সেই ঘটনাটো শুনি আৰু আমি নিজে এক্সপিৰিয়েঞ্চ কৰি আমি গম পাওঁ বহুত দুখ লাগিছে আমাক বিশেষকৈ আমাৰ এই আদিবাসী জাতিৰ ওপৰত যোনটো বাৰে বাৰ সেইবিলাক ঘটনাবিলাক হৈ আছে বিশেষকৈ যোনটো 22 তাৰিখৰ ঘটনাটো লৈ আজি এসপ্তাহ হ'ল কিন্তু আমি এতিয়ালৈকে আমি বহুত মানে দুখ অনুভৱ কৰি আছোঁ বিশেষকৈ আমাৰ এই কণমানি আয়ুষ্টি পূৰ্তিৰ যোনটো হত্যা শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হ'ল লগতে অমানুষক মানে ইনহিউমেনলি তেওঁক মাৰ্ডাৰ কৰা হ'ল